ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি মাৰ্চ মাহৰ 11 তাৰিখ। আজি বাৰ হ'ব মংগলবাৰ, আজি ফাগুন মাহৰ 26 তাৰিখ। আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আহক। আজি তিথি হ'ব শুক্লা দ্বাদশী তিথি। আজি নক্ষত্ৰ হ'ব অশ্লেষা নক্ষত্ৰ, তাৰপিছতে মঘা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব অতি গণ্ড যোগ, তাৰপিছতে শুক্ৰমা যোগ আৰম্ভ হ'ব। আজি কৰণ হ'ব বালবকৰণ। আজি জন্ম ৰাশি হ'ব কৰ্কট ৰাশি, তাৰপিছতে সিংহ ৰাশি আৰম্ভ হ'ব। আজি জন্মত কৰ্কট ৰাশি বিপৱন দেৱাৰীগণ মৰণত বিপদ দুখ। আজি যোগিনী নক্ষত্ৰকোণত আজি সূৰ্য উদয় হ'ব 5:41 সূৰ্যাস্ত সময় হ'ব 5:24। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মহাদেৱৰ কৃপাত বজৰংবলীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। আজি ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি মানসিক শান্তি বজাই ৰাখিবলৈ কিছু সময় নিজৰ আগ্ৰহৰ সৃষ্টিশীল কামত কটাওক বুলি কৈছে। ইয়াৰ দ্বাৰা আপোনালোকৰ বিশেষকৈ মনত কনফিডেন্স আহিব, সাহস বাঢ়িব আৰু দৃঢ়তাৰে কঠিন কামবোৰ যেনেকুৱা ধৰণৰ কঠিন কামেই নাহক সেইখিনি সম্পূৰ্ণ কৰাৰ আপোনালোকৰ ক্ষমতা থাকিব। আপোনাৰ মনোযোগ অন্যান্য কাম কাজতো থাকিব বুলি কৈছে। ধ্যান ৰাখক, যদি আপুনি কাৰোবাক প্ৰতিশ্ৰুতি দিছে তেন্তে নিশ্চিতভাৱে পূৰণ কৰক। কাৰোবাক যদি কথা দি কথা ৰাখিব নোৱাৰে সমস্যা হ'ব পাৰে আৰু আনৰ নেতিবাচক উদ্দেশ্যৰ পৰা নিজকে আঁতৰাই ৰাখক বুলি কৈছে। আজি কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰা বিশেষকৈ পৰামৰ্শ লওক। কিবা এটা কনফিউজন লাগিছে, ডাউট আছে, জনা শুনা বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'লে বহুত বেছি ভাল হ'ব বুলি কৈছে। আজি বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে এতিয়া কিছু বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ব্যৱসায়ত নতুন চুক্তি পাব, কিন্তু সেইবোৰ সম্পূৰ্ণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ঋণ ল'বলগীয়া হ'লে আতংকিত নহ'ব। কৰ্মৰত মহিলাসকলে নিজৰ লক্ষ্যত উপনীত হ'ব। কাৰ্যালয়ত বা কৰ্মৰ ক্ষেত্ৰত গাফিলতিৰ বাবে আপুনি হয়তো বৃহৎ পৰিণতি ভোগ কৰিবলগা হ'ব পাৰে। বৈবাহিক সম্পৰ্ক মধুৰ হ'ব আৰু ঘৰখনৰ সুখ আৰু শান্তি থাকিব। যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে। স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে। দিনটোৰ প্ৰথম ভাগত গেছৰ কিছু সমস্যা হ'ব পাৰে, মাইগ্ৰেনৰ সমস্যা বৃদ্ধি পাব পাৰে, গতিকে অলপ ধ্যান ৰাখক। আজি সম্পৰ্কত চলি থকা যিখিনি আপোনালোকৰ ভুল বুজাবুজি, মিছ আণ্ডাৰষ্টেণ্ডিং কিছু পৰিমাণ হ'লেও কমিব আৰু পাৰস্পৰিক আপোনালোকৰ মাজত প্ৰেম বাঢ়িব, মৰম চেনেহ বাঢ়িব বুলি কৈছে। আজি কিছুদিনৰ পৰা যিবোৰ কামৰ বাবে চেষ্টা কৰি আহিছে, কষ্ট কৰি আহিছে, সেই কামবোৰত সফলতা লাভ কৰাৰ সময়ো আহি পৰিছে বুলি কৈছে। আজি কোনোবা নিৰ্জন বা ধৰ্মীয় স্থানত কিছু সময় কটাওক, মানসিক শান্তি লাভ কৰিব। কিছু বিঘিনি থাকিব, কিছু সমস্যা অলপ থাকিব পাৰে, যাৰ বাবে অলপ উত্তেজনাও হ'ব পাৰে। আজি আয়ৰ উৎস হ্ৰাস পাব পাৰে, কিন্তু অতিৰিক্ত ব্যয়ৰ বাবে বাজেট নষ্ট হ'ব পাৰে। ইনকামৰ তুলনাত আপোনালোকৰ খৰচ বেছি হ'ব পাৰে। নিজৰ আত্মবিশ্বাস বজাই ৰাখক। আজি শিশুৰ ভৱিষ্যতৰ সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱাত খৰখেদা নকৰিব, গতিকে ফিউচাৰৰ কথা ভাবি বিশেষকৈ বৰ্তমান সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অলপ খৰখেদা নকৰিব। অলপ চিন্তা কৰক, কি কৰিলে ভাল হ'ব, কেনেকৈ আগবাঢ়িলে উপকৃত হ'ব, সেইখিনি ক্ষেত্ৰত আপোনালোকে অলপ ধ্যান দিয়ক বুলি কৈছে। ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ উপস্থিতি বাধ্যতামূলক কৰি ৰাখক দিনটোত। লগতে কৰ্মচাৰীৰ সৈতে সঠিক সমন্বয় বজাই ৰাখক, কাৰণ ইয়াৰ প্ৰভাৱ আপোনালোকৰ ব্যৱসায়ত পৰিব পাৰে। কোনো সমস্যা হ'লে আজি বা কিবা প্ৰব্লেম হ'লে জনা শুনা বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো বেষ্ট হ'ব বা লোৱাটো ভাল। চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে নিজৰ কাম সযতনে কৰা উচিত। আজি ঘনিষ্ঠ বন্ধু বান্ধৱী আৰু আত্মীয় স্বজনৰ সৈতে গেট টুগেডাৰ সম্পৰ্কীয় কাৰ্যসূচী থাকিব। ইজনে সিজনৰ অনুভৱক বুজিব। পাৰস্পৰিক যোগাযোগে সুখ আৰু প্ৰেৰণা প্ৰদান কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ দিনটোৰ শেষত সংক্ৰমণৰ দৰে বিশেষকৈ সমস্যাই আপোনালোকক অশান্তি দিব পাৰে বা সংক্ৰমণ, গতিকে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক। যদি আপোনালোকে সুস্থ হৈ থাকিব বিচাৰে নিজৰ স্বাস্থ্যৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব। বিশেষকৈ স্বাস্থ্যৰ প্ৰতি সতৰ্ক হোৱাটো অত্যন্ত প্ৰয়োজনীয় বৰ্তমান সময়ত। আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বজৰংবলীৰ কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰিছোঁ। বৃষ ৰাশি। সামাজিক আৰু সমাজ সম্পৰ্কীয় কাম কাজত আপোনালোকৰ বিশেষ অৱদান থাকিব, সন্মান বাঢ়িব। ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় কটালে মানসিক শান্তি লাভ কৰিব। ধ্যান ৰাখক, দিনটোৰ শেষৰ ফালে আপুনি কোনো কাৰণ নোহোৱাকৈ বিশেষকৈ আপোনালোকে কিবা এটা সমস্যাত বিশেষকৈ বা টেনশ্যনত পৰিব পাৰে বা টেনশ্যনৰ দৰে বা চিন্তাৰ দৰে পৰিস্থিতি অনুভৱ কৰিব পাৰে। যদি আপুনি অন্তৰ্নিহিত হয় তেন্তে আপুনি দেখিব যে পৰিস্থিতিৰ গুৰুত্ব নহয়। আজি খৰচ কৰাৰ সময়ত বাজেটৰ কথাত নিজৰ টকা পইচা খৰচ কৰাৰ ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰক বুলি কৈছে, বা বাজেটৰ কথা মনত ৰখাটো জৰুৰী বা প্ৰয়োজন আছে। আজি ভাড়াঘৰ সম্পৰ্কীয় বিষয়ত বিবাদৰ সৃষ্টি হ'ব পাৰে কিছু লোকৰ। ব্যৱসায়ত কিছু সমস্যা বা প্ৰত্যাহ্বান থাকিব পাৰে।
আপুনি আজি কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰে সেইবোৰ সমাধান বিচাৰি উলিয়াব পাৰিব। সম্পত্তি কিনা বা বিক্ৰীৰ চুক্তি হ'ব পাৰে। চৰকাৰী কাম সময়মতে সম্পূৰ্ণ হ'ব। আজি বৈবাহিক জীৱনত বিশেষকৈ ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব। বৈবাহিক জীৱনৰ পৰিস্থিতি চম্ভালাৰ যি আপোনালোকৰ দায়িত্ব আপোনালোকৰ ওপৰত পৰিব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ মাজত আৱেগিক সম্পৰ্ক শক্তিশালী হ'ব দিনটোৰ প্ৰথম ভাগত। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ আৰম্ভণি সময়ছোৱাত কিছু মানুহৰ নেতিবাচক কাৰ্যকলাপে মানসিক চাপৰ সৃষ্টি কৰিব পাৰে, যি আপোনালোকৰ স্বাস্থ্যৰ ওপৰতো বা চিন্তাত অলপ প্ৰভাৱ পেলাব পাৰে। গতিকে অলপ ধ্যান ৰাখক বুলি কৈছে। ইতিবাচক আৰু জনাশুনা বা অভিজ্ঞ লোকৰ সংগত থাকিলে বা সংগ ৰাখিলে আপোনালোকৰ মনত ভাল চিন্তা আহিব, ভাল আইডিয়া আহিব, ভাল ধাৰণা আহিব আৰু মনোবলো বৃদ্ধি পাব। আজি ওচৰতে কিছু উপকাৰী ভ্ৰমণ হ'ব পাৰে। আজি ঘৰখনৰ পৰিৱৰ্তন বা সংস্কাৰৰ সৈতে জড়িত পৰিকল্পনাসমূহ কাৰ্যকৰী কৰাৰ সময়ত বাস্তুৰ সৈতে জড়িত নিয়মসমূহ আপোনালোকে মানি চলিব লাগে। আদালতৰ গোচৰৰ সৈতে জড়িত যিকোনো বিষয় আপোনালোকে কিবা এটা সমাধানৰ উপায় পাব পাৰে বুলি কৈছে। এই সময়খিনিত কিন্তু আপোনালোকৰ শত্ৰুৰ পৰা সাৱধান হওক বুলি কৈছে। আপোনালোকৰ বিজয় নিশ্চিত। লগতে ব্যক্তিগত কাম কাজৰ প্ৰতি মনোযোগ দিয়ক আৰু ইয়াৰ পৰিৱৰ্তে অতিৰিক্ত দায়িত্ব ল'বলৈ শিকক। এলাহ আৰু অসাৱধানতাৰ বাবে আপোনালোকৰ কিছু ক্ষেত্ৰত কামবোৰ আধৰুৱা হ'ব পাৰে, কিছু শত্ৰুৰ জন্ম হ'ব। এই সময়ত ব্যৱসায়িক ক্ষেত্ৰত বিশেষকৈ ব্যৱসায়িক কাম সম্পৰ্কীয় পৰিস্থিতি অনুকূল হ'ব। আজি কৰ্মচাৰীৰ সৈতে আপোনালোকৰ ভাল সম্পৰ্ক ব্যৱসায়িক ক্ষেত্ৰতো অগ্ৰগতিৰ সুযোগ প্ৰদান কৰিব পাৰে। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে উচ্চ বিষয়ৰ হেঁচাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আজি ঘৰৰ পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব। প্ৰেম আৰু বিবাহ সম্পৰ্কে পাৰিবাৰিক সিদ্ধান্ত লোৱাৰ বাবে অনুকূল সময়। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত খাদ্যাভ্যাসৰ প্ৰতি অসাৱধানতা আপোনালোকৰ হজম শক্তিত ব্যাঘাত জন্মাব পাৰে। সেয়ে স্বাস্থ্যৰ প্ৰতি সজাগ হওক বুলি কৈছে। আজি পৰিকল্পিত কাম সময়মতে সম্পূৰ্ণ হ'ব। সময় পঢ়া শুনা কৰা যুৱক যুৱতীসকলৰ বাবে উপকাৰী। আজি কিছুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে অনলাইন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে। প্ৰচেষ্টা আৰু ইতিবাচক চিন্তা ৰাখিলে আজি আপোনালোকক বিশেষকৈ নতুন দিশ দিব বুলি কৈছে। গতিকে বিষ ৰাখি ছাত্ৰ ছাত্ৰীসকলে ধ্যান দিব। এই সময়ত গ্ৰহণ কৰা যিকোনো যাত্ৰাৰ ইতিবাচক ফলাফল নাপাব পাৰে। কেৱল বৰ্তমান কামত ভালদৰে গুৰুত্ব দি চলাটো প্ৰয়োজন আছে। মনোনিৱেশ কৰাটো ভাল হ'ব। আপোনালোকৰ এই অভাৱবোৰ অতিক্ৰম কৰক। আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ, তেওঁলোকৰ নিৰ্দেশনা, তেওঁলোকৰ গাইডেন্স, তেওঁলোকে দিয়া কথা বতৰাখিনি নিশ্চয়কৈ আপোনালোকে পালন কৰক। ব্যৱসায়ত কিছু অলপ সমস্যা ঘটিব পাৰে। লগতে কিছুমান সম্প্ৰসাৰণ সম্পৰ্কীয় কামো হ'ব পাৰে, যাৰ ফলাফলো অনুকূল হ'ব। চাকৰিত অতিৰিক্ত কামৰ বাবে ব্যক্তিগত কামত বিশেষকৈ অলপ ব্যাঘাত জন্মিব পাৰে। আজি ঘৰৰ পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব। পুৰণি বন্ধুক লগ পালে পুৰণি যি স্মৃতিবোৰ সতেজ হৈ পৰিব। দিনটোৰ শেষৰ দলেও কিছু লোকৰ পেশীৰ টান বা বিষৰ সমস্যা বাঢ়িব পাৰে। বডি পেইন কিছু থাকিব। প্ৰচুৰ পৰিমাণে জিৰণি লওক আৰু ব্যায়াম কৰক বুলি কৈছে। নিজকে সুস্থ কৰি ৰখাৰ বাবে যিমান পাৰে যত্ন লওক বুলি কৈছে। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মহাদেৱৰ কৃপাত, মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়, জয় হনুমান। মিথুন ৰাশি। আজিৰ বিত্তৰ সম্পৰ্কীয় বিষয়ত আপুনি আকাংক্ষিত ফলাফল পাব পাৰে। যদি কোনো পে'মেণ্ট আদিত আবদ্ধ হৈ আছে, টকা পইচা ক'ৰবাৰ পৰা পাবলগীয়া আছে, আজিৰ দিনটো সেইখিনি যদি আপোনালোকে অলপ কষ্ট কৰে নিশ্চয়কৈ বিচাৰি পাব বুলি কৈছে। আজি আৱেগিকতাৰ পৰিৱৰ্তে ব্যৱহাৰিকভাৱে কামবোৰ সম্পূৰ্ণ কৰক। বেছি আৱেগ হৈ যিকোনো কাম কৰিব নালাগে। গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান দিব লাগিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সৰ্বোত্তম পদ্ধতিৰে সিদ্ধান্ত ল'ব পাৰিব। আজি ঘৰখনত জ্যেষ্ঠ সদস্য সন্মানৰ যত্ন লওক। যিকোনো ধৰণৰ বেয়া অভ্যাস আৰু নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা যিমান পাৰে আপোনালোকে দূৰত্ব বজাই ৰাখক। অন্যথা এইবোৰৰ কাৰণত আপুনি কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। নিজৰ কামত ব্যস্ত থাকিলে ভাল হ'ব। আজি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্য অনুসৰি ফলাফল পাব। ফোন বা অনলাইন কাৰ্যকলাপৰ জৰিয়তে ব্যৱসায়িক যি আপোনালোকৰ ব্যৱস্থা ভাল হ'ব। নিয়োজিত লোকৰ বাবে অগ্ৰগতিৰ সম্ভাৱনা দেখা পোৱা গৈছে। সেয়েহে নিজৰ কামত ভালদৰে মনোনিৱেশ কৰি থাকক বুলি কৈছে। আজি ঘৰখনত এটা সুখদায়ক পৰিৱেশ বজাই ৰাখিবলৈ সকলো সদস্যৰে পাৰস্পৰিক সম্প্ৰীতি থকাটো অতিকৈ প্ৰয়োজনীয়। প্ৰেমিক প্ৰেমিকাসকলে ইজনে সিজনৰ অনুভৱক সন্মান কৰিব লাগে। আজি ল'ৰা ছোৱালীৰ লগত জড়িত কিছু গুৰুত্বপূৰ্ণ দায়িত্ব সম্পূৰ্ণ কৰাৰ পৰা সকাহ আৰু নিজৰ বাবে উপযুক্ত সময় উলিয়াব পাৰিব। বিশেষ মানুহৰ লগত মত বিনিময় কৰিব লগা হ'ব পাৰে। বিশেষকৈ দুটা কথা জানিব পাৰিব, যাৰ বাবে আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু ব্যক্তিত্বও উন্নত হ'ব বুলি কৈছে। যিকোনো প্ৰতিকূল পৰিস্থিতিত বিচলিত হোৱাৰ পৰিৱৰ্তে বা সমস্যাবোৰৰ ক্ষেত্ৰত ভয় খোৱাৰ পৰিৱৰ্তে বিশেষকৈ ইতিবাচক মনোভাৱ বজাই ৰাখক। নিগেটিভ ভাৱবোৰ বা বেয়া চিন্তাবোৰ মনলৈ কেতিয়াও আহিব নিদিব। যুৱক যুৱতীসকলে নিজৰ কোনো লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত বিশেষকৈ ব্যৰ্থ হোৱাৰ বাবে মানসিক চাপত পৰিব নালাগে। পুনৰ চেষ্টা কৰি থাকিব লাগে।
যদি কিবা এটা কামত ভালদৰে সাকসেস হোৱা নাই সফল হোৱা নাই চেষ্টা কৰক কষ্ট কৰক নিশ্চয়কৈ সফল হ'ব যিকোনো লেনদেন কৰা সময়ত ইয়াৰ সৈতে জড়িত সঠিক তথ্য আপোনালোকে লাভ কৰাটো গুৰুত্বপূৰ্ণ ব্যক্তিগত ব্যৱসায়ত যি আপোনালোকৰ ব্যৱস্থা আছে সেয়া একে থাকিব এই সময়খিনিত কৈছে যে যদি আপুনি কাৰোবাৰ সৈতে অংশীদাৰিত্বৰে সৈতে গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় এটা কৰিম বুলি ভাবিছে কিবা এটা কাম কৰিম বুলি ভাবিছে তেন্তে ইয়াৰ ইতিবাচক ফলাফল পোৱা যাব চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে নিজৰ ইচ্ছামতে কামবোৰ বা প্ৰকল্পটো লাভ কৰিব পাৰে কিন্তু একে সময়তে কামৰ বোজাও বৃদ্ধি পাব আজি বৈবাহিক সম্পৰ্ক সুখদায়ক হ'ব কিন্তু এটা শিশুৰ নেতিবাচক কথাৰ বাবে ঘৰখনত কিছু উত্তেজনা হ'ব পাৰে বতৰ পৰিৱৰ্তনৰ বাবে কিছু সমস্যা হ'ব পাৰে আজি স্বাস্থ্য সুৰক্ষা আপোনালোকে গুৰুত্ব প্ৰদান কৰক বা স্বাস্থ্য সুৰক্ষাৰ থাকিলে আপুনি নিজকে সুৰক্ষিত কৰি হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব বুলি কৈছে বাহ্যিক কাৰ্যকলাপতো আপোনালোকৰ উপস্থিতি নিশ্চয়কৈ অৰিহণা যোগাব আপোনালোকৰ প্ৰতিভা আৰু সামৰ্থ্য মানুহৰ সন্মুখত উন্মোচিত হ'ব বিশেষকৈ ঘৰখনৰ সংস্কাৰ পৰিকল্পনা কৰা হ'ব পাৰে আজি বিৰক্তিকৰ দৈনন্দিন কামকাজৰ পৰা সকাহ পোৱা যাব ল'ৰা-ছোৱালীৰ লগতো কিছু সময় কটাটো গুৰুত্বপূৰ্ণ তেওঁলোকৰ সমস্যা সমাধান কৰিলে তেওঁলোকৰ আত্মবিশ্বাসৰ ভাৱো বৃদ্ধি পাব ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক আৰু কোনো বাহিৰৰ ব্যক্তিৰ হস্তক্ষেপ আপোনালোকে পৰিবলৈ নিদিব কিয়নো ইয়াৰ ফলত কিন্তু সম্পৰ্ক বেয়া হ'ব পাৰে আজি সকলো ব্যৱসায়িক কাম কোনো বাধা নোহোৱাকৈ সম্পূৰ্ণ কৰিব পাৰিব কিন্তু এতিয়া বেছি লাভৰ আশা নকৰিব অবৈধ কামত লিপ্ত নহ'ব নহলে আপুনি কিবা এটা সমস্যাত পৰিব পাৰে বাহ্যিক যোগাযোগৰ পৰা ব্যৱসায় পোৱাৰ সম্ভাৱনা আছে আজি ঘৰৰ ব্যৱস্থাক লৈ স্বামী স্ত্ৰীৰ মাজত কিছু সংঘাতো হ'ব পাৰে কিবা এটা তৰ্ক পেচালো হ'ব পাৰে ঘৰৰ কথাবোৰ একেলগে বহি সমাধান কৰিলে ভাল হ'ব যাতে বাহিৰা মানুহে সুযোগ নাপায় স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো শেষৰ বিশেষকৈ আপোনালোকৰ খাদ্যৰ তালিকাত নিশ্চয়কৈ পুষ্টিকৰ বস্তুবোৰ অন্তৰ্ভুক্ত কৰক গেছ আৰু পেটৰ বিষৰ লগত জড়িত অভিযোগ থাকিব কিছু লোকৰ সমস্যা থাকিব পাৰে আপোনালোকৰ খাদ্যভাগ নিয়ন্ত্ৰণ কৰক বুলি কৈছে খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হওক শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰিব তেতিয়া প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিবলৈ সক্ষম হ'ব মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কৰ্কট ৰাশি আজি কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত মধ্যমীয়া দিন বুলি কৈছে বিশেষকৈ উপযুক্ত সময়ত ভাল সময়ত উপযুক্ত সিদ্ধান্ত লোৱাটো প্ৰয়োজন আছে সাৱধান হৈ থাকিলে আপোনালোকৰ সুবিধা অনুযায়ী আপোনালোকৰ কাম-কাজবোৰ আয়োজন কৰিব পাৰিব কেৰিয়াৰ সম্পৰ্কে যিকোনো সমস্যা সমাধান পোৱাৰ বাবে যুৱক যুৱতীসকলৰ মাজত উৎসাহৰ সৃষ্টি হ'ব আজি আপোনালোকৰ আত্মবিশ্বাসো আপোনালোকৰ ব্যক্তিত্ব বৃদ্ধি কৰিব সময় অনুসৰি নিজৰ স্বভাৱত পৰিৱৰ্তন আনিব ব্যৱহাৰিক হওক ধনৰ লেনদেনত অসাৱধান নহ'ব আপুনি প্ৰবঞ্চনা বা প্ৰতাৰণা বলি হ'ব পাৰে অলপ স্বাৰ্থপৰ হোৱাটো প্ৰয়োজন আছে ব্যৱসায় দৃষ্টিকোণৰ পৰা অতিৰিক্ত কাম-কাজ আৰু ব্যস্ততাৰ বাবে ব্যৱসায়ত বিশেষ গুৰুত্ব দিব নোৱাৰিব পাৰে আজি সময় অভাৱৰ বাবে ঘৰতে থাকি বেছিভাগ কামে কিছু লোকে কৰিব পাৰিব নিয়োজিত লোকসকলে বদলিৰ বাবে খৰখেদা কৰিব নালাগে এই মুহূৰ্তত ধৈৰ্য ধৰাটো প্ৰয়োজনীয় বৈবাহিক সম্পৰ্কত সমন্বয় বজাই ৰাখক ইয়াৰ দ্বাৰা পৰিয়ালত সুখ আৰু শান্তি বজাই ৰাখিব পাৰিব প্ৰেমৰ সম্পৰ্কবোৰো মজবুত হ'ব আজি মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো প্ৰয়োজন আছে সংক্ৰমণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে গতিকে ধ্যান ৰাখিব আপুনি নিজৰ দায়িত্ব ভালদৰে পালন কৰিব আৰু গুৰুত্বপূৰ্ণ বিষয়বোৰ জ্যেষ্ঠ লোকৰ লগত আজি আলোচনা কৰিব পাৰিব দিনটোৰ আৰম্ভণিতে আপোনালোকৰ কামবোৰৰ ৰূপৰেখা বনাই লওক তেতিয়া কামখিনি সিস্টেমেটিক্যালি আপোনালোকে কৰিব পাৰিব সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত যিখিনি কাম আছে সেই কামসমূহ তৎকালীনভাৱে কাৰ্যকৰী কৰাটো উপযুক্ত হ'ব বুলি কৈছে মনত ৰাখিব যে আপোনালোকৰ অসাৱধানতাৰ বাবে ঘনিষ্ঠ আত্মীয়ৰ সৈতে সম্পৰ্ক নষ্ট হ'ব পাৰে সেয়ে অতি সাৱধান হোৱাটো প্ৰয়োজন আছে আজি ঘৰত জ্যেষ্ঠ লোকৰ পৰামৰ্শক আওকাণ নকৰিব আৰু কোনো অসুবিধাত নিজৰ মনোবল বজাই ৰাখিব বুলি কৈছে যদি আপুনি ব্যৱসায়িক ঋণ লৈছে তেন্তে আপুনি হয়তো সেইটো বাতিল কৰাৰ পৰিকল্পনা যদি কৰিছে কিন্তু এই সময়ত কোনো ধৰণৰ ৰিস্ক নল'ব আৰু কেৱল বৰ্তমান কাম-কাজৰ ওপৰত গুৰুত্ব দিয়ক সাধ্য অনুসৰি আপোনালোকে ঋণ লওক বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব চৰকাৰী সেৱা আগবঢ়োৱা ব্যক্তিসকলে নিজৰ গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰিব আজি এই সময়খিনিত ঘৰখনৰ সুখ আৰু শান্তি থাকিব বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে লেনদেন কৰাৰ সময়ত নিশ্চয়কৈ শিষ্টাচাৰ বজাই ৰাখক প্ৰেমৰ সম্পৰ্ক পোহৰলৈ আহিব পাৰে ভাল এটা পজিটিভ বুলি ক'ব পাৰে কিছু লোকৰ কাঁচ চৰ্দিৰ বিশেষকৈ সমস্যাৰ অলপ বাঢ়িব পাৰে আজি গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হওক আজি বতৰ অনুযায়ী আপোনালোকে খাদ্য খাওক শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত বজৰংবলীৰ কৃপাত আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় জয় হনুমান ৰাশি
আজি ৰাজনীতিক ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহী লোকৰ আধিপত্য আৰু শক্তিশালী বিশেষকৈ শক্তি বৃদ্ধি পাব আৰু নতুন মানুহৰ সৈতে যোগাযোগ স্থাপন হ'ব বুলি কৈছে। আজি ঘৰখনত জ্যেষ্ঠ ব্যক্তিসকলৰ যত্ন লোৱা, তেওঁলোকৰ মনৰ ভাৱবোৰ বুজি পোৱা মূল সহায়ক হ'ব। বিত্তীয় সম্পৰ্কৰ যিকোনো সমস্যা সমাধান হ'ব পাৰে। আজি আপোনালোকৰ অত্যধিক আত্মকেন্দ্ৰিক হোৱাৰ বাবে ভাই ভনীৰ সৈতে আপোনালোকৰ সম্পৰ্ক অলপ অৱনতি ঘটিব পাৰে, কিন্তু পৰিস্থিতি যিমানেই নেতিবাচক নহওক কিন্তু আপুনি ইতিবাচকতা বিশেষকৈ বিচাৰি পাব বুলি কৈছে। মাত্ৰ আপোনালোকৰ কি কৰিব লাগিব, বাক্য আৰু খং নিয়ন্ত্ৰণ কৰক, অন্যথা কথাবোৰ অলপ নষ্ট হ'ব পাৰে, কামবোৰ নষ্ট হ'ব পাৰে। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত নতুন চুক্তি হ'ব পাৰে, সেইবোৰ কাৰ্যকৰী কৰাৰ আগতে সঠিক তথ্য লাভ কৰাটো নিশ্চিত কৰক। আপোনাৰ সংগীৰ সৈতে চলি থকা বিবাদ আৰু ভুল বুজাবুজিৰ অন্ত পৰিব, সম্পৰ্কবোৰ আকৌ মধুৰ হৈ পৰিব। আজি বৈবাহিক সম্পৰ্কত চলি থকা উত্তেজনা বাঢ়িব পাৰে। ধৈৰ্য আৰু বুজাবুজিৰে প্ৰয়োজন, বিশেষকৈ এই সময়খিনিত বুজাবুজিৰে সমস্যাবোৰ সমাধান কৰিব পাৰিব। স্বাস্থ্য ভাল হ'ব, কিন্তু পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ দিনটোৰ প্ৰথম ভাগত চিন্তা হ'ব পাৰে। আজি ঘৰখনত বা কৰ্মৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন বা ৰক্ষণাবেক্ষণ সম্পৰ্কীয় পৰিকল্পনাও হ'ব পাৰে। আপুনি সঠিক ফলাফল পাব, প্লেনিং কৰক, পৰিকল্পনা কৰি আগবাঢ়ি যাওক। বিত্তীয় ব্যৱস্থাৰ সন্দৰ্ভত আপোনালোকৰ যি প্ৰচেষ্টাৰ কষ্টৰ ভাল ফল হ'ব। আধ্যাত্মিক কাম কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব কিছু লোকৰ। আজি কোনো বিশেষ কামত সমস্যা ঘটাৰ বাবে বন্ধু এজনৰ ওপৰত সন্দেহ হ'ব পাৰে বা ঘৰৰ মানুহ বা কৰ্মৰ ক্ষেত্ৰত কাৰোবাৰ ওপৰত সন্দেহ উপজিব পাৰে, কিন্তু এয়া আপোনালোকৰ কিছুমান ক্ষেত্ৰত ভুলো হ'ব পাৰে, গতিকে চাই চিতি ল'ব। অচিনাকি মানুহৰ লগত বেছিকৈ সংস্পৰ্শ বৃদ্ধি নকৰিব। শিক্ষাৰ্থীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অসাৱধান হোৱাটো উচিত নহয়। আজি ব্যৱসায়িক বিষয়ত প্ৰভাৱশালী লোকৰ সৈতে মত বিনিময় কৰাটো আপোনালোকৰ বাবে উপকাৰী হ'ব। অৱশ্যে এতিয়াৰ বাবে আয়ৰ পৰিস্থিতি স্বাভাৱিক হৈ থাকিব। যন্ত্ৰপাতি আৰু কৰ্মচাৰীৰ সৈতে জড়িত সৰু সৰু সমস্যা হ'ব পাৰে। অফিচত বা কৰ্মৰ ক্ষেত্ৰত শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব। বৈবাহিক সম্পৰ্কত ইজনে সিজনক সন্মান কৰক আৰু লগতে মনোৰঞ্জন আৰু আনন্দত কিছু সময় কটাওক। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। এই সময়ত স্বাস্থ্যৰ প্ৰতি আপোনালোকে গুৰুত্ব দিয়ক। বেয়া অভ্যাস আৰু নেতিবাচক মানুহৰ পৰা বা লোকৰ পৰা দূৰত্ব বজাই ৰাখক। বেয়া মানুহৰ লগত নাথাকিব, আঁতৰি আহক, নহ'লে নিজৰে সমস্যা হ'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব, কিন্তু ঘৰত জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়, জয় হনুমান। ৰাখি আজি আপুনি আপোনালোকৰ কিছুমান বিশেষ দায়িত্ব অতি ভালদৰে পালন কৰিব পাৰিব। আপোনালোকৰ কামৰ দক্ষতাই আশা কৰা ধৰণৰ সুবিধাও দিব পাৰে। এই সময়ত সম্পত্তি ক্ৰয় বিক্ৰয় আদিৰ লগত জড়িত পৰিকল্পনা ৰূপায়ণ কৰিবলৈ ভাল সময়। ধ্যান ৰাখক, দিনটোৰ আৰম্ভণিৰ সময়ছোৱাত কোনো পৰিস্থিতিত বিশেষকৈ নিজকে অন্যমনস্ক হ'বলৈ নিদিব। যি কাম কৰিব এটেনশ্যন দি আপোনালোকে কামখিনি কৰক, গুৰুত্ব সহকাৰে কামখিনি কৰক, নিশ্চয়কৈ উপকৃত হ'ব। আজি আইনী কাৰ্যবিধিৰ লগত জড়িত কিবা এটা কাৰ্যকলাপ হ'লে অলপ সাৱধান হওক। আজি শিশুটি বা ল'ৰা ছোৱালীৰ কোনো নেতিবাচক কাৰ্যকলাপ ধৰা পৰিলে চিন্তা হ'ব পাৰে, কিন্তু এই সময়ত সমস্যাটো অতি বুদ্ধিমান ৰূপে সমাধান কৰাৰ প্ৰয়োজন আছে। ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যক্তিগত ব্যস্ততাৰ বাবে কৰ্মৰ ক্ষেত্ৰত বেছি সময় কটাব নোৱাৰিব পাৰে। বেছিভাগ কামেই হ'ব ফোন আৰু যোগাযোগৰ জৰিয়তে। আয়ৰ উৎসৱ বৃদ্ধি হ'ব, কিন্তু লাহে লাহে। চাকৰিত ছফ্টৱেৰৰ সৈতে জড়িত লোকসকলে উৎকৃষ্ট লাভ কৰিব পাৰিব। আজি পৰিয়ালৰ কোনোবা এটা অনুষ্ঠানৰ পৰিকল্পনা হ'ব পাৰে। হঠাৎ পুৰণি বন্ধু এজনক লগ পালে সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু লোকৰ মূৰৰ বিষ আৰু মাইগ্ৰেইনৰ সমস্যাৰ বৃদ্ধি পাব পাৰে, সৃষ্টি হ'ব পাৰে, কিন্তু এচিডিটি অনিয়মিত খাদ্যাভ্যাসৰ বাবে এনে হ'ব পাৰে। কিছু আপোনালোকে নিজৰ হেল্থৰ প্ৰতি কিন্তু মনত ৰাখিব, কেয়াৰফুল হ'ব লাগিব। আজি নিজৰ আত্মবিশ্বাস আৰু মনোবল বজাই ৰাখক। ইয়াৰ দ্বাৰা আপুনি আপোনালোকৰ যি ব্যস্ত ৰুটিন সংগঠিত কৰি ৰাখিব পাৰিব, চলাই নিব পাৰিব। যদি আপুনি ক'ৰবাত মূলধন বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে, প্লেনিং কৰিছে, তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰোঁতে অলপ সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে। আজি ঘৰৰ কাম কাজতো বিশেষকৈ উপভোগ্য সময় কটাব। ধ্যান ৰাখক, হঠাৎ এনে পৰিস্থিতিৰ সৃষ্টি হ'ব যে খৰচ নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰিব পাৰে। চৰকাৰী বিষয়বোৰ সমাধানৰ ক্ষেত্ৰত এতিয়াৰ অলপ অসুবিধা হ'ব পাৰে। আজি এনে কাম পিছুৱাই দিলে ভাল হ'ব। ব্যৱসায়ত সঠিক শৃংখলা বজাই ৰাখিব পাৰিব। কৰ্মচাৰী কাম কাজ নিৰীক্ষণ কৰিব লাগিব। যদি নিয়োজিত লোকে চাকৰি সলনি কৰাৰ সুযোগ পায়, তেন্তে তেওঁলোকে তৎক্ষণাত কাম কৰা উচিত। মানসিক চাপ আৰু উদ্বেগেও পাৰিবাৰিক জীৱনত অলপ প্ৰভাৱ পেলাব পাৰে, কিন্তু আপোনালোকৰ জীৱনসংগী আৰু সন্তানৰ পৰা সম্পূৰ্ণ সমৰ্থনো লাভ কৰিব। আজি কৈছে যে এই সময়খিনিত দিনটো শেষৰ দলৈ গেছৰ বাবে কিছু দৈনন্দিন জীৱনত ব্যাঘাত জন্মিব পাৰে। পেটৰ লগত জড়িত সমস্যাবোৰ হ'ব পাৰে। খাদ্যাভ্যাস অতি সুষম কৰি ৰখাটো প্ৰয়োজন। বিশেষকৈ আপোনালোকে বাহিৰা খাদ্যবোৰ পৰিহাৰ কৰক, মছলাজাতীয় খাদ্যবোৰ এভইড কৰক, জাংক ফুড পৰিহাৰ কৰক, নিজৰ হেল্থৰ বাবে ভাল হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 7।
যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব মহাদেৱৰ কৃপাত বজৰংবলী কৃপাত আপোনালোকৰ দিনটো শুভ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় তুলা ৰাশি যিকোনো স্থবিৰ হৈ থকা আয়ুৰ্খ পুনৰ আৰম্ভ হ'ব পাৰে ৰৈ থকা কিছুমান ইনকাম চৰ্চৰ পথ মুকলি হ'ব পাৰে মাত্ৰ আপোনালোকৰ প্ৰচেষ্টা ক্ষীপ্ৰ কৰিব লাগিব আজি ঘৰখনৰ ৰক্ষণাবেক্ষণত বাস্তু সম্পৰ্কীয় নিয়ম ব্যৱহাৰ কৰিলে ইতিবাচকতাৰ সৃষ্টি হ'ব তথ্য সমৃদ্ধ সাহিত্য পঢ়ক আৰু অভিজ্ঞ লোকৰ সৈতে যোগাযোগত থাকক দুটা কথা জানিব পাৰিব শিকিব পাৰিব আগবাঢ়ি যাব পাৰিব আজি ধ্যান ৰাখক ঘনিষ্ঠ আত্মীয়ৰ লগত কোনো বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হ'লে তৰ্কৰ পেচালত তেনেকুৱা ধৰণৰ এটা সিচুৱেশ্যন আহিলে ধৈৰ্য ধৰিব নহ'লে বিষয়টো অলপ তীব্ৰতৰ হ'ব পাৰে আগবাঢ়ি যাব পাৰে গতিকে ধ্যান ৰাখক যিকোনো ভ্ৰমণ পিছুৱাই দিয়ক আজি ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগে অন্যথা ফলাফলত প্ৰভাৱ পৰিব পাৰে আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা পেমেণ্ট লেনদেন আদি কৰাৰ সময়ত অতি সাৱধান হওক ভুলৰ বাবে বৃহৎ লোকচানৰ সম্ভাৱনা কামত নতুন প্ৰযুক্তি আৰু দক্ষতা ব্যৱহাৰ কৰক যাতে উৎপাদনৰ ক্ষমতা বৃদ্ধি কৰিব পৰা যায় আজি হঠাতে কোনো বিষয়ক লৈ অফিচত বা কৰ্মক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে স্বামী স্ত্ৰীৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব প্ৰেমৰ সম্পৰ্কত চলি থকা ভুল বুজাবুজিবোৰ সমাধান হ'ব আৰু সম্পৰ্কবোৰ পুনৰ মধুৰ হৈ পৰিব আজি মানসিক শান্তিৰ বাবে ব্যায়াম আৰু যোগাসনৰ সহায় লওক দিনটো আৰম্ভণি সময়ত ইয়াৰ লগে লগে শাৰীৰিক স্বাস্থ্যও ভাল হৈ থাকিব ঘৰখনৰ আৰামৰ সৈতে জড়িত বা ঘৰখনৰ প্ৰয়োজনৰ সৈতে জড়িত বজাৰ কৰাত পৰিয়ালৰ সৈতে সময় কটাব কিছুলোকে আজি আধ্যাত্মিকতাৰ লগত জড়িত কামৰ প্ৰতি বিশেষ আগ্ৰহ থাকিব বুলি কৈছে আজি চুবুৰীয়াৰ লগত চলি থকা যিকোনো বিবাদ পাৰস্পৰিক মিলনৰ জৰিয়তে বা বুজাবুজিৰ জৰিয়তে সমাধান হ'ব পাৰে আৰু সম্পৰ্কত পুনৰ মধুৰতা আহিব সম্পৰ্কৰ বিশেষকৈ বেয়া হ'বলৈ নিদিব সম্পৰ্কৰ ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব লাগিব ইজনে সিজনৰ অনুভৱক বুজিব লাগিব বন্ধু বান্ধৱ বা আত্মীয়ৰ সৈতে যোগাযোগত থকাটো গুৰুত্বপূৰ্ণ আজি খৰচ কমাবলৈ অলপ অসুবিধা পাব শিশুৰ কাম কাজ আৰু তেওঁলোকৰ সংগ নিশ্চিতভাৱে চকু ৰাখিব লাগিব তুলা ৰাশি ছাত্ৰ ছাত্ৰীসকলে কৰ্মৰ ক্ষেত্ৰত আভ্যন্তৰীণ যি ব্যৱস্থা উন্নতিৰ বাবে নিয়ম সলনি কৰিব লগা হ'ব পাৰে অৱশ্যে লাভজনক পৰিস্থিতিও উন্মেষ ঘটিছে অতি সোনকালে গতিকে ধৈৰ্য আৰু সংযম বজাই ৰাখক সম্পত্তি কৰ বিক্ৰয়ৰ লগত জড়িত লোকসকলে লাভজনক চুক্তি পাব পাৰে আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব কোনো ব্যক্তিগত বিষয়ক লৈ কিন্তু স্বামী স্ত্ৰীৰ মাজত কিবা এটা বিভ্ৰান্তি হ'ব পাৰে কিবা এটা তৰ্কৰ পেচাল হ'ব পাৰে সামান্য গতিকে সেইখিনি ক্ষেত্ৰত ধৰি নাৰাখিব কিছুমান ক্ষেত্ৰত এৰা ধৰা মাজেৰে আপোনালোকে চলিব লাগিব সেইখিনি বুজি উঠিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্য ভাল হ'ব কিন্তু খাদ্যাভ্যাস আৰু ব্যায়ামৰ ক্ষেত্ৰত কোনো ধৰণে অসাৱধান নহ'ব খোৱা বোৱাৰ প্ৰতি কিন্তু সচেতন হওক শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদিহে আজি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মহাদেৱৰ কৃপাত হনুমানজীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় জয় হনুমান বৃশ্চিক ৰাশি আপোনালোকৰ অভাৱবোৰ গ্ৰহণ কৰি সেইবোৰ উন্নতি কৰিলে আপুনি আপোনালোকৰ কাৰ্যকলাপসমূহ অধিক পদ্ধতিগতভাৱে বিশেষকৈ ফৰ্মেট কৰিব পাৰিব চলাই নিব পাৰিব আপোনালোকৰ সুনামো বৃদ্ধি পাব কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিলে আশাৰ মজবুত হ'ব ভবাৰ ধৰণে কামখিনি হ'ব জ্যেষ্ঠ লোকৰ আশীৰ্বাদ থাকিব ধ্যান ৰাখক বিত্তীয় সম্পৰ্কৰ যিকোনো সিদ্ধান্ত লওঁতে সকলো দিশ অতি গুৰুত্ব সহকাৰে বিবেচনা কৰক মাত্ৰ স্বাস্থ্যৰ সন্দৰ্ভত চিন্তা হ'ব পাৰে মাতৃপক্ষৰ সৈতে সম্পৰ্কত কিছু বেয়া হ'বলৈ নিদিব তৰ্ক পেচাল নকৰিব ব্যৱসায়ত ডাঙৰ বিনিয়োগ তৎক্ষণাত কৰিব নালাগে আজি আইনী ব্যৱস্থা লোৱাৰ সম্ভাৱনা আছে প্ৰতিপক্ষৰ কাৰ্যকলাপৰ ওপৰত চকু ৰাখিব বিপদৰ পৰা ৰক্ষা পৰিব চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি অত্যধিক কামৰ বোজাৰ বাবে কিছু সকাহ অনুভৱ কৰিব আজি ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব আজি বন্ধু বান্ধৱীৰ সৈতে কিছু সময় কটালে আপুনি মানসিক চাপমুক্ত হৈ থাকিব দিনটোৰ প্ৰথম ভাগত নিয়মিতভাৱে ৰক্তচাপ আৰু ডায়েবেটিছ আদি পৰীক্ষা কৰাব লাগে যিসকলৰ প্ৰব্লেম আছে আগৰ পৰাই অসাৱধান নহ'ব নিজৰ ৰুটিনটো সংগঠিত কৰি ৰাখক আজি নিৰ্ধাৰিত কাম সময়মতে সম্পূৰ্ণ কৰিলে মানসিক শান্তি লাভ কৰিব বিষয়াসকলো সন্তুষ্ট হ'ব আধ্যাত্মিক আৰু আকৰ্ষণীয় কাম কাজৰ প্ৰতি আগ্ৰহ আৰু বিশ্বাসো বৃদ্ধি পাব নিজৰ ৰুটিনত কিছু পৰিৱৰ্তন আনিবলৈ কৰাৰ যি প্ৰচেষ্টাৰ সফল হ'ব পৰিয়ালৰ এজন জ্যেষ্ঠ ব্যক্তিৰ পৰা আপোনালোকে সমৰ্থন পাব এজন অবিবাহিত সদস্য বিবাহ বিশেষকৈ সম্পৰ্ক উপযুক্ত সম্পৰ্ক লাভ কৰিব পাৰে পাৰিবাৰিক বিবাদ সময়মতে সমাধান কৰক ভাল হ'ব ইজনে সিজনৰ অনুভৱক বুজিব আৰু সন্মানো বৃদ্ধি পাব ধৰ্মীয় বা আধ্যাত্মিক কামৰ বাবে কিছু সময় উলিয়াটো নিশ্চিত কৰক ইয়াৰ দ্বাৰা মানসিক সান্তনা লাভ কৰিব ব্যৱসায় স্থবিৰ হৈ পৰা যিকোনো কাম ক্ষীপ্ৰ কৰিবলৈ অতিৰিক্ত প্ৰচেষ্টা চলাব লাগিব আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব জনসংযোগ অধিক সম্প্ৰসাৰণ কৰক কিছুমান গুৰুত্বপূৰ্ণ কাৰ্যালয় প্ৰকল্প সম্পূৰ্ণ কৰাত আপুনি সফল হ'ব বৈবাহিক সম্পৰ্কত কিছু বিসংগতিৰ সৃষ্টি হ'ব পাৰে বিপৰীত লিংগ মানুহৰ পৰা দূৰত্ব বজাই ৰাখক স্বাস্থ্য ভাল হ'ব ডায়েবেটিছ আৰু ৰক্তচাপ নিয়মিতভাৱে পৰীক্ষা কৰক একেবাৰে অসাৱধান নহ'ব উপযুক্ত চিকিৎসা গ্ৰহণ কৰক
আজি এই সময়খিনিত কিন্তু নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক বুলি কৈছে যিসকলৰ ডায়েবেটিছ ৰোগী আছে বিশেষকৈ এইখিনি ক্ষেত্ৰত কিন্তু অলপ গুৰুত্ব দিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 2 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মহাদেৱৰ কৃপাত হনুমানজীৰ কৃপাত আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় সদায় ভালে থাকক কুশলে থাকক ধনুৰাশি আজি গ্ৰহৰ অৱস্থান আপোনালোকৰ বাবে কিবা এটা ভাল দিয়াৰ পক্ষত আছে এই সময়ত কিন্তু উৰা বাতৰিক আওকাণ কৰি নিজৰ কামত ভালদৰে গুৰুত্ব দি বুলি কৈছে বা মনোনিৱেশ কৰক ভৱিষ্যতে আপোনালোকৰ কষ্ট অনুযায়ী আপুনি আজি নিশ্চিতভাৱে বিশেষকৈ কষ্ট কৰিব আৰু নিশ্চিতভাৱে সফলতা লাভ কৰিবলৈ গৈ আছে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি উপযুক্ত মনোযোগ দিব লাগে আজি দিনটোত ধ্যান ৰাখক কেতিয়াবা অলপ স্বাৰ্থপৰ হোৱাটো প্ৰয়োজন আছে কিছুমান মানুহে আপোনালোকৰ উদাৰতাৰ আবেগৰ অন্যায়ৰ সুবিধাও ল'ব পাৰে উৰা বাতৰিৰ প্ৰতি কোনো গুৰুত্ব নিদিব মাতৃৰ বিশেষকৈ সৈতে তৰ্ক পেচাল নকৰিব আজি কৈছে যে বিতৰ্কিত বিষয় উন্নয় ঘটিব পাৰে ব্যৱসায়ৰ পৰিস্থিতি অনুকূল হ'ব যদিও এজন কৰ্মচাৰীৰ ভুলৰ বাবে লোকচানৰ সম্ভাৱনাও দেখা পোৱা গৈছে আপোনালোকৰ তত্ত্বাৱধানত সকলো কাম-কাজ সম্পূৰ্ণ কৰিলে ভাল হ'ব মুঠতে ই এক ৰুটিন হ'ব অসাৰ প্ৰেম আৰু মনোৰঞ্জনত আদিত সময় নষ্ট কৰিব নালাগে হঠাৎ পুৰণি বন্ধু এজনৰ লগত ফোনত কথা বতৰা হ'ব পাৰে কিছু লোকৰ মনটো প্ৰফুল্ল হৈ পৰিব অত্যধিক কামৰ বোজাৰ বাবে কিছু লোকৰ দিনটো আৰম্ভণি সময়ছোৱাত আৰু শেষৰ ফাললৈ ভৰিৰ বিষ বা ভাগৰুৱা হোৱাৰ বাবে কিছু অশান্তি অনুভৱ কৰিব পাৰে সঠিক জিৰণি লোৱাটো কিন্তু গুৰুত্বপূৰ্ণ আজি এই সময় আপোনাৰ দৈনন্দিন কাম-কাজ কৰ্ম ব্যৱস্থাৰ পদ্ধতিগতভাৱে হৈ থাকিব যিকোনো কামৰ বিষয়ে গুৰুত্ব সহকাৰে চিন্তা কৰক তাৰ ওপৰত কাম কৰক আপুনি নিশ্চয়কৈ উপকৃত হ'ব কৰবাত আবদ্ধ হৈ থকা টকাখিনি ঘূৰাই পাই সন্তুষ্টি পাব পাৰে আজি কাৰোবাক সহায় কৰাৰ আগতে বিশেষকৈ সেইখিনিৰ লগত জড়িত বিশেষকৈ তদন্ত কৰাটো প্ৰয়োজন আছে তেওঁৰ লগত আপোনালোকে অলপ চাব যে আপোনালোকৰ লেনদেন কৰোঁতে কেনেকুৱা ধৰণৰ উপকৃত হ'ব টকা পইচা ঘূৰাই নাপাবও পাৰে কাৰোবাক সহায় কৰাৰ আগতে তেওঁলোকৰ লগত জড়িত কিন্তু সকলো ডিটেইলছখিনি লৈ ল'লে ভাল হ'ব কিছুমান মানুহ আপোনালোকৰ আবেগৰ অন্যায়ৰ সুবিধা ল'ব পাৰে আপোনালোকৰ মনটোৰ সুবিধা ল'ব পাৰে নেতিবাচক প্ৰৱণতা থকা বন্ধু বান্ধৱীৰ পৰা বিশেষকৈ যুৱক যুৱতীসকলে আঁতৰি থাকিব লাগে নহ'লে আপোনালোকৰ সুনাম বিশেষকৈ নষ্ট হ'ব পাৰে ব্যৱসায়ত কিছু পৰিৱৰ্তন কৰিব লগা হ'ব পাৰে ব্যৱসায়ত কিছুদিন ধৰি চলি থকা যি ধৰণৰ আপোনালোকৰ সমস্যা যি ধৰণৰ প্ৰব্লেম বহু পৰিমাণে সমাধান হ'ব পাৰে সহকৰ্মী আৰু কৰ্মচাৰীৰ সম্পূৰ্ণ সমৰ্থন থাকিব আজি কিন্তু এলাহৰ বাবে আজি কাম কাইলৈৰ বাবে পিছুৱাই দিয়াটো ভাল নহয় চাকৰিৰ বাবে চেষ্টা কৰা যুৱক যুৱতীসকলে হয়তো আজি কিছু দুৰ্বল হৈ পৰিব পাৰে টেনশ্যন এটা থাকিব পাৰে চিন্তা হ'ব পাৰে কিন্তু নিজৰ কৰ্মৰ প্ৰতি ধ্যান ৰাখক সদায় আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক হতাশ নহ'ব কনফিডেন্স ৰাখিব নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব আজি পৰিয়ালত বিশেষকৈ কোনো এটা বিষয়ক লৈ পেলাই আপোনালোকৰ তৰ্ক পেচাল হ'ব পাৰে গতিকে বা সমস্যা হ'লেও সেইখিনিত অৰিহণা যোগাব ইয়াৰ দ্বাৰা পাৰস্পৰিক সম্প্ৰীতি আৰু প্ৰেম অটুট থাকিব প্ৰেমৰ সম্পৰ্কত অধিক মধুৰতা থাকিব বুলি কৈছে স্বাস্থ্য মোটামুটি মধ্যমে দেখা পোৱা গৈছে কিন্তু বৰ্তমান বতৰৰ বাবে অসাৱধান হোৱাটো দিনটো শেষৰ দলে একেবাৰে উপযুক্ত নহয় গতিকে খোৱা বোৱাৰ প্ৰতি সচেতন হ'ব লাগে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক আজি আপোনালোকৰ বাবে ভাগ্যৰ ৰং হ'ব হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 3 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে আজি সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মা লক্ষ্মীৰ কৃপাত মহাদেৱৰ কৃপাত বজৰংবলীৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ সদায় ভালে থাকক কুশলে থাকক ওম নমঃ শিৱায় মকৰ ৰাশি আজি কিছু দীৰ্ঘম্যাদী পৰিকল্পনা বিবেচনা কৰা হ'ব পাৰে যিকোনো প্ৰতিকূল পৰিস্থিতিত হঠাৎ অভিজ্ঞ ব্যক্তিৰ পৰা সহায় লাভ কৰিব পাৰে যাৰ বাবে আপুনি বহু ধৰণৰ সমস্যাৰ পৰা সকাহ অনুভৱ কৰিব এই সময়ত পলিচি আদিত বিনিয়োগ কৰিবলৈ ভাল সময় নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা মুঠৰ ওপৰত আপোনালোকে দূৰত্ব বজাই ৰাখক বুলি কৈছে এই সময়খিনিত কিন্তু আপোনালোকে কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আজি এই দিনটোত বিশেষকৈ আপোনালোকে কাৰোবাৰ পৰা বিশেষকৈ তিৰস্কাৰ মানহানি অপমানৰ কাৰণ হ'ব পাৰে গতিকে ধ্যান ৰাখিব গতিকে সকলো মানুহৰ লগতে কথা বতৰা পাতোতে হওক অলপ ধ্যান দিয়ক বেয়া মানুহৰ লগ-সংগৰ পৰা আঁতৰি থাকক নিজৰ কামত নিজে ব্যস্ত আপোনালোকে কৰি ৰখাটোৱে ভাল হ'ব ছাত্ৰ ছাত্ৰীসকলে ছ'চিয়েল মিডিয়া আৰু অসাৰ কাম-কাজৰ পৰা মনোযোগ আঁতৰাই পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে ব্যৱসায়িক পৰিস্থিতি এতিয়া উন্নত হ'ব আপোনালোকৰ ইচ্ছামতে কামবোৰ হ'ব ইয়াৰ উপৰি কৈছে যে আয়ৰ পৰিস্থিতি উন্নত হ'ব আজি মনত ৰাখিব যে কৰ্মস্থলীত আপোনালোকৰ সহকৰ্মীসকলে ইচ্ছাৰ বাবে আপোনালোকৰ ক্ষতি কৰিব পাৰে আজি কোনোবা বাহিৰৰ মানুহৰ বাবে ঘৰখনত কিছু নেতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আজি আনভাৱে আপুনি কিবা এটা সমস্যাত পৰিব লগা হ'ব পাৰে হস্তক্ষেপে বিশেষকৈ আনৰ হস্তক্ষেপে বিশেষকৈ আপোনালোকৰ জীৱনত বা পৰিয়ালত প্ৰভাৱ পেলাবলৈ নিদিলে ভাল হ'ব আজি নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক এই সময়ত প্ৰাচনতন্ত্ৰ কিছু দুৰ্বল হৈ থাকিব পাৰে যকৃতক জিৰণি ল'বলৈ অতি লঘু আহাৰ গ্ৰহণ কৰিব লাগে
গ্ৰহৰ অৱস্থান আপোনালোকৰ বাবে অনুকূল পৰিকল্পিত আৰু সংগঠিতভাৱে নিজৰ কাম কৰিলে সফলতা লাভ কৰিব আনকি আৰ্থিক দৃষ্টিকোণৰ পৰাও আজি আপোনালোকৰ বাবে ডাঙৰ ডাঙৰ কৃতিত্ব কঢ়িয়াই আনিছে সৃষ্টিশীল আৰু আপোনালোকৰ পছন্দ কাৰ্যকলাপক অনুসৰি বিশেষকৈ আপুনি ভাল সময় পাৰ কৰিব মানসিক চাপমুক্ত হৈ সমস্যা সমাধান বিচাৰিলে আপুনি দ্ৰুত সফলতা পাব গৃহ উন্নয়ন বা ঘৰখনৰ উন্নয়ন সম্পৰ্কে কিছু কাম হ'ব কিন্তু মনত ৰাখিব যে ব্যয় বাজেটতকৈ বেছি হ'ব নালাগে বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে নিজৰ কাম কাজ বিশেষকৈ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব নিজৰ কাগজ পত্ৰৰ ক্ষেত্ৰত আপোনালোকে সুৰক্ষিত কৰি ৰাখিব লাগে বুলি কৈছে আজি চৰকাৰী কৰ্মচাৰীসকলে বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত কামৰ প্ৰেছাৰ বৃদ্ধি পাব বা কামৰ বোজাৰ বৃদ্ধি হোৱা যেন অনুভৱ কৰিব আজি ব্যৱসায়িক কাৰ্য সুন্দৰভাৱে চলি থাকিব ব্যৱসায়িক যি ব্যৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব সংবাদ মাধ্যম আৰু বিপণন সম্পৰ্কীয় কামবোৰ আপাতত পিছুৱাই দিয়াটো উপযুক্ত হ'ব কাৰণ বৰ্তমান কাম কাজতহে যথেষ্ট ব্যস্ততা থাকিব কাৰ্যালয়ত ডাটা বিশেষকৈ সিকিউৰিটিৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে আজি পৰিয়ালৰ সদস্যৰ মাজত সঠিক সম্প্ৰীতি থাকিলে ঘৰখনত সুখ বজাই ৰাখিব অবিবাহিত লোকে হয়তো ভাল খবৰ পাব পাৰে অত্যধিক মানসিক চাপৰ বাবে কিছু লোকৰ হৰমনৰ সমস্যা কিছু মানসিক টেনচনৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সমস্যা হ'ব পাৰে পেটৰ লগত জড়িত বিষু হ'ব পাৰে কিছু লোকৰ খোৱাবৰ ক্ষেত্ৰত খেলিমেলি হ'লে প্ৰথমতে কৈছিলোঁ খোৱাবৰ ক্ষেত্ৰত ধ্যান ৰাখিব পেটৰ লগত জড়িত সমস্যাবোৰ বাঢ়িব পাৰে ধ্যান আৰু যোগাসনৰ প্ৰতিও নিশ্চয়কৈ গুৰুত্ব দিব যদি ঔষধ পাতি খাই আছে সময়মতে টাইম টেবুল মিলাই আপোনালোকে সেইখিনি খাই থাকক নিশ্চয়কৈ ভাল হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে আপোনালোকে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মা লক্ষ্মী কৃপাত বজৰংবলী কৃপাত আপোনালোকৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কুম্ভ ৰাশি আজি আপোনালোকৰ অভাৱসমূহ গ্ৰহণ কৰি যিখিনি আপোনালোকৰ অভাৱ আছে সেইখিনি আপোনালোকে চাই চিতি সেইবোৰ উন্নত কৰিলে আপুনি আপোনালোকৰ কাৰ্যকলাপসমূহ অধিক পদ্ধতিগতভাৱে ফৰ্মেট কৰিব পাৰিব আপোনালোকৰ সুনামো বৃদ্ধি পাব কিছুমান গুৰুত্বপূৰ্ণ কাম আজি সম্পূৰ্ণ কৰিবলৈ আশাৰ মজবুত কৰি ৰাখিব লাগিব জ্যেষ্ঠ লোকৰ আশীৰ্বাদ থাকিব ছাপোৰ্ট থাকিব বিত্তীয় সম্পৰ্কৰ যিকোনো সিদ্ধান্ত লওঁতে সকলো দিশ অতি গুৰুত্ব সহকাৰে বিবেচনা কৰক আজি মাতৃপক্ষৰ সৈতে সম্পৰ্ক কিছু টেঙা আহিব পাৰে অৰ্থাৎ ভুল বুজাবুজি হ'ব পাৰে ব্যৱসায় ডাঙৰ বিনিয়োগ নকৰিব আইনী ব্যৱস্থাৰ সম্ভাৱনা আছে প্ৰতিপক্ষৰ কাৰ্যকলাপৰ ওপৰত চকু ৰাখক আজি বিপদত ব্যক্তিক বিশেষকৈ আৰ্থিকভাৱে সহায় কৰিবলগীয়া হ'ব পাৰে আজি ঘৰখনৰ পৰিৱেশ সুখদায়ক হৈ থাকিব বন্ধু বান্ধৱীৰ সৈতে কিছু সময় কটালে আপুনি মানসিক চাপমুক্ত অনুভৱ কৰিব আজি নিৰ্ধাৰিত কাম সময়মতে সম্পূৰ্ণ হ'ব আধ্যাত্মিক আৰু আকৰ্ষণীয় কাম কাজৰ প্ৰতি আগ্ৰহ আৰু বিশ্বাসো বৃদ্ধি পাব কৰ্মৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰাত সফল হ'ব পৰিয়ালৰ এজন বিশেষকৈ অবিবাহিত সদস্য বিবাহ সম্পৰ্কে উপযুক্ত সম্পৰ্ক লাভ কৰিব পাৰে পাৰিবাৰিক বিবাদ সময়মতে সমাধান কৰক ভাল হ'ব ইজনে সিজনৰ অনুভৱক বুজি পাব আৰু সন্মান বাঢ়িব ধৰ্মীয় বা আধ্যাত্মিক কামৰ বাবে কিছু সময় উলিয়াটো নিশ্চিত কৰক ইয়াৰ দ্বাৰা মানসিক সান্তনা লাভ কৰিব ব্যৱসায় স্থবিৰ হৈ থকা বা ৰৈ থকাৰ কামে বিশেষকৈ গতি লাভ কৰিব যিকোনো কাম ক্ষীপ্ৰ কৰিবলৈ অতিৰিক্ত প্ৰচেষ্টা চলাব লাগিব আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব জনসংযোগ আৰু অধিক সম্প্ৰসাৰণ কৰক কিছুমান গুৰুত্বপূৰ্ণ কাৰ্যালয় প্ৰকল্প সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব বৈবাহিক সম্পৰ্কত কিছু বিসংগতিৰ সৃষ্টি হ'ব পাৰে বিপৰীত লিংগ মানুহৰ পৰা দূৰত্ব বজাই ৰাখক ডায়েবেটিছ আৰু ৰক্তচাপ নিয়মিতভাৱে পৰীক্ষা কৰক যিসকলৰ প্ৰব্লেম আছে একেবাৰে অসাৱধান হ'ব নালাগে আজি গ্ৰহৰ অৱস্থান আপোনালোকৰ বাবে ভাল কিবা এটা দিয়াৰ পক্ষত গতিকে এই সময়ত গুৰুত্ব বজাই ৰাখি আগবাঢ়ক ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি উপযুক্ত মনোযোগ দিব লাগে দিনটো কেতিয়াবা আপোনালোকৰ অলপ স্বাৰ্থপৰ হোৱাটো প্ৰয়োজন আছে কিছুমান মানুহে আপোনালোকৰ উদাৰতাৰ দুৰ্বলতাৰ আৱেগৰ অন্যাৰ সুবিধা ল'ব পাৰে আজি এই সময়খিনিত আপোনালোকৰ তত্ত্বাৱধানত সকলো কাম কাজ সম্পূৰ্ণ কৰিলে ভাল হ'ব মুঠতে ই এক ৰুটিন হ'ব অসাৰ প্ৰেমত আপোনালোকে সময় নষ্ট নকৰি যদি আপুনি সম্পত্তি ক্ৰয় বিক্ৰয় বা বিক্ৰী কৰিবলৈ চেষ্টা কৰে কিনিব বিচাৰে আজি তেন্তে আপোনালোকৰ কাম সহজে কৰিব পাৰিব কিছু নতুন যোগাযোগো আজিৰ দিনটোত কৰা হ'ব যিটো লাভজনক হ'ব নিজৰ কঠোৰ পৰিশ্ৰম অনুযায়ী উপযুক্ত ফলাফল পোৱাৰ পিছত যুৱক যুৱতীসকলে অলপ সকাহ অনুভৱ কৰিব আজি নিজৰ মাজতে নতুন শক্তি অনুভৱ কৰিব কেতিয়াবা দিনটোৰ ভাগত কিবা এটা বিষয়ৰ ওপৰত অত্যধিক জেদি বা অটল থাকিলে এটা গুৰুত্বপূৰ্ণ কৃতিত্ব হাতৰ পৰা পিছলি যাব পাৰে প্ৰতিকূল পৰিস্থিতিত অন্যমনস্ক হোৱাৰ পৰিৱৰ্তে সমস্যাবোৰ সমাধান বিচাৰি উলিয়াওক বুলি কৈছে নিজৰ সামৰ্থ্যতকৈ বেছি ধাৰ ল'ব নালাগে আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এটা ভাল দিন আপোনালোকৰ সঠিক বিশেষকৈ সিদ্ধান্তই সঠিক ফল দিব অবৈধ কামৰ প্ৰতি আগ্ৰহী নহ'ব বেংকিং খণ্ডত কাম কৰা লোকসকলৰ কিছু বিশেষকৈ বদলিৰ খণ্ডৰ কিছু সময় আহিব পাৰে বুলি কৈছে এই সময়খিনিত তেওঁলোকৰ বাবে ভাল অপৰচুনিটি হ'ব কিছু ক্ষেত্ৰত পুৰণি বন্ধু এজনৰ সৈতে হঠাৎ লগ পোৱাটো এটা সুখদায়ক অনুভৱ হ'ব বুলি কৈছে অত্যধিক কামৰ মাজতো আপোনালোকৰ স্বাস্থ্যৰ যত্ন লওক আঘাতৰ ক্ষেত্ৰত অসাৱধানতাৰ আপোনালোকে অৱলম্বন নকৰিব উপযুক্ত চিকিৎসা গ্ৰহণ কৰক
মানুহক লগ পোৱাৰ সুযোগ পাব, গুৰুত্বপূৰ্ণ মানুহক। আপোনালোকৰ চিন্তাশৈলীটো আচৰিত ধৰণৰ ইতিবাচকতা পৰিৱৰ্তন আহিব। শিকিবলৈ আৰু ভাল বিশেষকৈ কাম এটা কৰিবলৈ আপোনালোকৰ প্ৰবল ইচ্ছা থাকিব। নিজৰ বস্তুবোৰ নিজে যত্ন লওক। লেনদেনৰ বিষয়ত কাৰোবাক বিশ্বাস কৰাটো ক্ষতিকাৰক হ'ব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ লগত হোৱা তৰ্ক বিতৰ্কৰ বাবে মনত চিন্তাৰ সৃষ্টি হ'ব পাৰে। আৰ্থিক অৱস্থাক লৈ মনত কিছু বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে, গতিকে ধ্যান ৰাখক। আজি ঘৰ আৰু পৰিয়ালত নিজৰ আচৰণ সংযত কৰি ৰাখক, কাৰণ আপোনালোকৰ কিছু আচৰণে আপোনালোকৰ পৰিয়ালৰ সদস্যৰ মাজত উত্তেজনাৰ সৃষ্টি কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। স্বাস্থ্য ভাল হ'ব। ব্যায়াম আৰু যোগাসনক আপোনালোকৰ জীৱনৰ অংশ হিচাপে গঢ়ি তোলাত উপকৃত হ'ব। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আজিৰ নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মা লক্ষ্মীৰ কৃপাত, বজৰংবলীৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মীন ৰাশি, আজি দিনটো সুখদায়ক আৰু সংগঠিত হ'ব। সঠিক সময়ত সঠিক সিদ্ধান্তই বিশেষকৈ আপোনালোকক উপকৃত কৰিব। নিজৰ লক্ষ্যত উপনীত হ'বলৈ অক্লান্তভাৱে কাম কৰক, চেষ্টা কৰক, সফলতা নিশ্চিত। পঢ়া শুনা আৰু প্ৰতিযোগিতামূলক ছাত্ৰ ছাত্ৰীসকলে ইচ্ছা অনুযায়ী সফলতা লাভ কৰিবলৈ কষ্ট কৰিব লাগিব। আনৰ ব্যক্তিগত বিষয়ৰ পৰা আঁতৰি থাকক আৰু নিজৰ কামত অগ্ৰাধিকাৰ দিয়ক, গুৰুত্ব বজাই ৰাখক। শিশুৰ ভৱিষ্যতৰ লগত জড়িত পৰিকল্পনা আৰম্ভ কৰাৰ ক্ষেত্ৰত কিছু পলম হ'ব পাৰে। আজি সময়মতে কামবোৰ কৰা হ'ব পাৰে। বিপদজনক কামত ধন বিশেষকৈ অপচয় নকৰিব। ব্যৱসায়ত আপোনালোকৰ জ্ঞান আৰু কাৰ্যকলাপ অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। পুনৰ কাম আৰম্ভ কৰক। অফিচত বা কৰ্মৰ ক্ষেত্ৰত লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। চৰকাৰী ভ্ৰমণো সম্ভৱ। আজি পৰিয়ালৰ সদস্যৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব। আজি অসাৰ বন্ধুত্বৰ পৰা নিজকে আঁতৰাই ৰাখক। এই সময়ত দিনটোৰ প্ৰথম ভাগৰ ঋতুভিত্তিক এলাৰ্জিৰ বাবে কিছু ডিঙিৰ বিষ, কাহ, চৰ্দিৰ অভিযোগ কিছু লোকৰ থাকিব পাৰে, গতিকে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত ধ্যান ৰাখিব। আজি আপোনালোকৰ সম্পূৰ্ণ আত্মবিশ্বাস আৰু মনোবলে আপোনাক কিছুমান প্ৰত্যাহ্বানৰ পৰা সকাহ পোৱাৰ ক্ষেত্ৰত সমতা প্ৰদান কৰিব। এজন অবিবাহিত ব্যক্তিৰ বাবে ভাল সম্পৰ্কৰ অহাৰ বাবে ঘৰখনত এক উৎসমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। আজি ধেমালিৰে ভৰাৰ সময়, বজাৰ ইত্যাদিটো আপোনালোকে কটাব। আপোনালোকৰ সফলতাৰ দেখি কিছুমান মানুহে ঈৰ্ষাৰ অনুভৱ বুজিব পাৰে, গতিকে ধ্যান ৰাখক। আপোনালোকৰ প্ৰতিটো পৰিকল্পনা গোপন কৰি ৰাখক। আজি কোনোবাই আপোনালোকৰ অন্যায়ৰ দুৰ্বলতাৰ সুযোগ ল'ব পাৰে, সুবিধা ল'ব পাৰে। ধন সম্পৰ্কীয় লেনদেন কৰাৰ সময়ত আপোনালোকে হাৰ্ড বিল ব্যৱহাৰ কৰক। ব্যৱসায়িক ক্ষেত্ৰত সকলো কাম আপোনালোকৰ তত্ত্বাৱধানত সম্পূৰ্ণ কৰিলে উপকৃত হ'ব। আপোনাৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়া হ'ব। আজি আপুনি আনৰ প্ৰভাৱত নিজক ক্ষতি কৰিব পাৰে। এই সময়ত যিকোনো ধৰণৰ ৰিস্ক লোৱাটোৱে আপোনালোকক বিপদত পেলাব পাৰে। স্বামী স্ত্ৰীৰ মাজত সমন্বয় মধুৰ হৈ থাকিব। বিবাহ বহিৰ্ভূত প্ৰেমৰ পৰা আঁতৰি থাকক, অন্যথা ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে আপোনালোকৰ পাৰিবাৰিক জীৱনত, গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। স্বামী স্ত্ৰীৰ মাজত বুজাবুজিৰ কিছু প্ৰয়োজন আছে। গধুৰ আৰু বিশেষকৈ মছলাজাতীয় খাদ্য খোৱাৰ পৰা বিৰত থাকক। বিশেষকৈ ঋতুভিত্তিক ৰোগৰ পৰা নিজকে ৰক্ষা কৰক আৰু লগতে জিৰণি ল'বলৈ কিছু সময় আজিৰ দিনটোত মধ্যভাগতো আপোনালোকে গুৰুত্ব প্ৰদান কৰক। প্ৰতিটো কাম কৰাৰ আগতে আজি মীন ৰাশিৰ জাতক জাতিকাসকলে পৰিকল্পিতভাৱে চিন্তা কৰাটো আপোনালোকৰ বাবে সহায়ক হ'ব। কাৰিকৰী শিক্ষাৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকলে কিবা এটা অৰ্জন কৰিব পাৰে। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে কিছু আশাৰ দেখিব। অপ্ৰয়োজনীয় খৰচৰ বাবে আপোনালোকৰ আৰ্থিক অৱস্থাত বিশেষকৈ কিছু অলপ খেলিমেলি হ'ব পাৰে, সেইবাবে বাজেট মানি চলিব লাগে। খৰচ পাতি কৰোঁতে সাৱধান হ'ব লাগে। আজি নিজৰ প্ৰকৃতিত বিশেষকৈ শান্ত আৰু শিথিল কৰি ৰাখক, কাৰণ এলাহৰ বাবে কিছুমান কামত বাধাও আহিব পাৰে। ব্যৱসায়িক ব্যৱস্থাৰ আৰু কৰ্মৰ যি ব্যৱস্থাটো সংগঠিত কৰি ৰাখিলে আপোনালোকৰ সফলতা আহিব বুলি কৈছে। অভিজ্ঞ লোকৰ পৰা সমৰ্থন পাব। যুৱক যুৱতীসকলে যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক কামত সফল হ'ব পাৰে। কৰ্মৰত লোকসকলে উপযুক্ত ফলাফল নোপোৱাৰ বাবে বিশেষকৈ নিয়োজিত লোকসকলৰ মানসিক চাপত পৰিব পাৰে। আজি এই সময়ত পৰিয়ালৰ সৈতে বজাৰ কৰা বা আনন্দটো সময় কটাব কিছু লোকে। আপোনাৰ প্ৰেমৰ সম্পৰ্কই পাৰিবাৰিক অনুমোদন লাভ কৰাৰ ক্ষেত্ৰত শান্তি পাব পাৰে। দিনটোৰ ভাগত পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবৰ বাবে চেষ্টা কৰক। আৰু যদি হেল্থৰ প্ৰব্লেম চলি আছে, নিজৰ চিকিৎসকৰ হাতৰাই আপোনালোকে লওক বুলি কৈছে। নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক। যিকোনো কাম সম্পূৰ্ণ শক্তি আৰু কঠোৰ পৰিশ্ৰমেৰে কৰক বুলি কৈছে। সঠিক ফলাফল লাভ কৰিব। ৰিয়েল ইষ্টেট আৰু বিনিয়োগৰ দৰে কামত ব্যস্ত থাকিব। আপুনি ভাল খবৰ পাব পাৰে। ব্যৱহাৰিক কাম কাজৰ আজি মাজত আপুনি কিছুমান গুৰুত্বপূৰ্ণ কাম হেৰুৱাব পাৰে। আজি এই সময়খিনিত যাৰ বাবে আপুনি বৃহৎ লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। দৈনন্দিন এক সুষম কাম কাজ বজাই ৰাখক। যিকোনো পৰিকল্পনা কৰাৰ সময়ত নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰৰ ওপৰত ৰাখক। নতুন কিবা এটা কৰিবলৈ ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত পৰিৱৰ্তন কৰিবলৈ অনুকূল সময় নহয়। আমদানি ৰপ্তানি সম্পৰ্কৰ ব্যৱসায়ত লাভজনক হ'ব। কাৰ্যালয়ত আপোনালোকৰ ছিনিয়ৰ বা উচ্চপদস্থ বিষয়াসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। বৈবাহিক জীৱনত সুখ থাকিব। প্ৰিয় বন্ধুৰ লগত হঠাৎ
লগ পাব পাৰে মনত সুখ থাকিব কাহ চৰ্দি এলাৰ্জিৰ সমস্যা হ'ব পাৰে ভিৰ কৰা প্ৰদূষিত ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক বুলি কৈছে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 8 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব মহাদেৱৰ কৃপাত হনুমানজী কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়